এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া 7:05 বাতৰি শুনিবলৈ পাব। এয়া আকাশবাণী বাতৰি পঢ়িছো যদুমণি শইকীয়াই। এতিয়া প্ৰধান বাতৰিসমূহ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে দেশৰ সৈনিকসকলৰ সাহস আৰু নিষ্ঠাক লৈ আমি গৌৰৱান্বিত। চলিত বৰ্ষৰ নিট PG পৰীক্ষা অহা 11 আগষ্টত 2টা পৰ্যায়ত অনুষ্ঠিত হ'ব। পৰিয়াল পেঞ্চন অভিযোগ প্ৰতিকাৰ সম্বন্ধীয় বিশেষ অভিযানৰ প্ৰথম সপ্তাহত 1000তকৈ অধিক গোচৰ সমাধান কৰা হৈছে। উৰিষ্যাৰ পুৰীত প্ৰভু জগন্নাথ, বলভদ্ৰ আৰু সুভদ্ৰা বিশ্ব প্ৰসিদ্ধ ৰথযাত্ৰাৰ বাবে সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে আৰু ইউৰোকাপ ফুটবল প্ৰতিযোগিতাৰ ছেমিফাইনেলত স্পেইন ফ্ৰান্সৰ মুখামুখি হ'ব। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত প্ৰতিৰক্ষা বিনিয়োগ অনুষ্ঠান 2024ৰ প্ৰথম পৰ্যায়ত অংশগ্ৰহণ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দেশৰ সৈনিকসকলৰ সাহস আৰু নিষ্ঠাক লৈ আমি গৌৰৱ অনুভৱ কৰিব পাৰিছো। তেওঁ কয় তেওঁলোকে সেৱা আৰু ত্যাগৰ উৎকৃষ্ট উদাহৰণ দাঙি ধৰিবলৈ সক্ষম হৈছে। তেওঁলোকৰ সাহসে দেশবাসীক সদায় অনুপ্ৰাণিত কৰি যাব বুলিও প্ৰধানমন্ত্ৰীগৰাকীয়ে বাৰ্তাটোত উল্লেখ কৰে। চলিত বৰ্ষৰ নিট PG পৰীক্ষা অহা 11 আগষ্টত 2টা পৰ্যায়ত অনুষ্ঠিত হ'ব। ৰাষ্ট্ৰীয় চিকিৎসা বিজ্ঞান পৰীক্ষা পৰিষদে ইতিমধ্যে পৰীক্ষাৰ সংশোধিত সময়সূচী জাৰি কৰিছে। উল্লেখযোগ্য যে এই প্ৰৱেশ পৰীক্ষা যোৱা মাহত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও কিছুমান প্ৰতিযোগিতামূলক পৰীক্ষাত আসোঁৱাহৰ অভিযোগৰ পৰিপ্ৰেক্ষিতত এদিন আগেয়ে পৰীক্ষা স্থগিত কৰা হৈছিল। ইফালে ৰাষ্ট্ৰীয় চিকিৎসা বিজ্ঞান পৰীক্ষা পৰিষদে আয়োজন কৰা বিদেশী চিকিৎসা স্নাতক পৰীক্ষা FMGE আজি অনুষ্ঠিত হ'ব। সমগ্ৰ দেশৰ 50খন চহৰৰ 71টা কেন্দ্ৰত এই পৰীক্ষা অনুষ্ঠিত হ'ব। পৰিয়াল পেঞ্চন অভিযোগ প্ৰতিকাৰ সম্বন্ধীয় বিশেষ অভিযানৰ প্ৰথম সপ্তাহত 1000তকৈ অধিক গোচৰ সমাধান কৰা হৈছে। উল্লেখযোগ্য যে পেঞ্চন আৰু পেঞ্চনাৰসকলৰ কল্যাণ বিভাগে কেন্দ্ৰীয় চৰকাৰৰ পেঞ্চনাৰসকলৰ জীৱন সুচল কৰি তোলাৰ বাবে 1 জুলাইৰ পৰা এমাহজোৰা এই বিশেষ অভিযান আৰম্ভ কৰিছে। এই অভিযানত উৎকৃষ্ট প্ৰদৰ্শন কৰা সকলৰ ভিতৰত প্ৰাক্তন সৈনিক কল্যাণ বিভাগ, প্ৰতিৰক্ষা বিত্ত বিভাগ আৰু ৰেল মন্ত্ৰালয় আছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি 4দিনীয়া ভ্ৰমণসূচীৰে উৰিষ্যালৈ যাব। ৰাষ্ট্ৰপতিগৰাকীয়ে ভুৱনেশ্বৰত উৎকলামণি পণ্ডিত গোপাবন্ধু দাসৰ 96 সংখ্যক মৃত্যুবাৰ্ষিকী অনুষ্ঠানত ভাগ ল'ব। শ্ৰীমতী মুৰ্মুৱে কাইলৈ পুৰীত ভগৱান জগন্নাথ গুণ্ডিচা ৰথযাত্ৰাত উপস্থিত থাকিব। এই ভ্ৰমণৰ সময়ছোৱাত ৰাষ্ট্ৰপতিগৰাকীয়ে উদয়গিৰি গুহা পৰিদৰ্শন কৰাৰ লগতে উৎকল কলা বিশ্ববিদ্যালয় আৰু বিভূতি কানুনগো কলা আৰু কাৰুশিল্প মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰিব। উপৰাষ্ট্ৰপতি জগদীপ ধনখৰ আজি 2দিনীয়া কাৰ্যসূচীৰে কেৰালালৈ যাব। ভ্ৰমণৰ প্ৰথম দিনা উপৰাষ্ট্ৰপতিগৰাকীয়ে আজি ভাৰতীয় মহাকাশ বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠানৰ 12শ দীক্ষান্ত সমাৰোহত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰিব। শ্ৰী ধনখৰে প্ৰতিষ্ঠানৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকলক উৎকৃষ্টতাৰ মেডেল আগবঢ়াব। শ্ৰী ধনখৰে কাইলৈ কোল্লাম আৰু অষ্টমুদি ভ্ৰমণ কৰাৰ কথা। উত্তৰ প্ৰদেশ আৰক্ষীয়ে হাথৰছত সংঘটিত শোকাবহ পদপিষ্টৰ ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত দেৱপ্ৰকাশ মধুকৰ নামৰ ব্যক্তিজনক গ্ৰেপ্তাৰ কৰিছে। এই দুৰ্ঘটনাত 121 জন লোকে প্ৰাণ হেৰুৱাইছে। আৰক্ষীয়ে এজাহাৰত দেৱপ্ৰকাশ মধুকৰক এই ঘটনাৰ মূল অভিযুক্ত বুলি উল্লেখ কৰিছিল। পূৰ্বে এই লোকজনৰ তথ্য দিব পৰা ব্যক্তিক 1 লাখ টকা দিয়াৰ কথা ঘোষণা কৰা হৈছিল। এই ঘটনাত জড়িত 6 জন লোকক গ্ৰেপ্তাৰ কৰাৰ এদিন পাছতে দেৱপ্ৰকাশ মধুকৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। এই কেউজন ব্যক্তি সৎসং আয়োজক সমিতিৰ সদস্য আছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰিটেইনৰ সাধাৰণ নিৰ্বাচনত প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱা কিৰ ষ্টাৰমাৰক শুভেচ্ছা জ্ঞাপন কৰিছে। শ্ৰীমোদীয়ে কয় যে ব্ৰিটেইনৰ সৈতে বন্ধুত্ব অধিক শক্তিশালী কৰাৰ বাবে ভাৰত সদায় আগ্ৰহী। দুয়োখন দেশৰ মাজত ইতিবাচক আৰু গঠনমূলক সহযোগিতাৰ বাবেও ভাৰত আগ্ৰহী বুলি শ্ৰীমোদীয়ে প্ৰকাশ কৰে। শ্ৰীমোদীয়ে তেওঁৰ কাৰ্যকালত ভাৰত আৰু ব্ৰিটেইনৰ সম্পৰ্ক গভীৰ কৰাত সক্ৰিয় অৱদান আগবঢ়োৱা ঋষি সুনকৰ প্ৰতিও কৃতজ্ঞতা প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে ষ্টাৰমাৰ্কৰ এই জয়লাভৰ ফলত ব্ৰিটেইনত টৰী দলৰ 14 বছৰীয়া শাসনৰ অৱসান ঘটিল। এই নিৰ্বাচনত লেবাৰ পাৰ্টীয়ে 412খন আসন লাভ কৰাৰ বিপৰীতে কনজাৰভেটিভ পাৰ্টীয়ে 121খন আসনহে লাভ কৰিবলৈ সক্ষম হয়। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা।
अब सिर्फ सजा नहीं मिलेगी, होगा न्याय। भारतीय न्याय संहिता मतलब नया कानून 1 जुलाई से लागू। आजाद भारत के अपने कानून। अब सिर्फ सजा नहीं मिलेगी, होगा न्याय। উৰিষ্যাৰ পুৰীত প্ৰভু জগন্নাথ বলভদ্ৰ আৰু সুভদ্ৰ বিশ্বপ্ৰসিদ্ধ ৰথযাত্ৰাৰ বাবে সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। কাইলৈ আৰম্ভ হ'বলগীয়া এই ব্যাপক বাৰ্ষিক উৎসৱ নিয়াৰিকৈ আৰু সফলতাৰে সম্পন্ন কৰাৰ বাবে নিৰীক্ষণ অন্তিম পৰ্যায়ত উপনীত হৈছে। উৎসৱৰ মূল কাৰ্যসূচী নৱযৌৱন দৰ্শন, নেত্ৰ উৎসৱ, গুণ্ডিচা যাত্ৰাৰ সকলো নীতি নিয়ম সময়মতে সফলতাৰে সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সকলো পক্ষৰে সহযোগিতা আগবঢ়াবলৈ শ্ৰী জগন্নাথ মন্দিৰ প্ৰশাসনে আহ্বান জনাইছে। উৰিষ্যা চৰকাৰে এই উপলক্ষে কাইলৈ আৰু 8 জুলাইত ৰাজ্যখনত দুদিনীয়া বন্ধ ঘোষণা কৰিছে। উল্লেখযোগ্য যে 53 বছৰৰ পাছত এই ৰথযাত্ৰা দুদিনীয়া কাৰ্যসূচীৰে পালন কৰাৰ বাবে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱেও ৰাজ্যপাল ৰঘুবৰ দাস, মুখ্যমন্ত্ৰী মোহন চৰণ মাঝী আৰু অন্যান্য প্ৰতিনিধিসকলৰ সৈতে কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ৰথযাত্ৰাৰ সময়ছোৱাত কোনো লোককে মন্দিৰত প্ৰৱেশৰ অনুমতি নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। প্ৰশাসনে ৰথযাত্ৰাৰ সময়ত শৃংখলা বজাই ৰখাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰাৰ লগতে মহিলাসকলৰ বাবে প্ৰয়োজনীয় সা সুবিধা আগবঢ়োৱাৰ ক্ষেত্ৰত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিছে। ইপিনে ভাৰতীয় ৰেল বিভাগে ৰথযাত্ৰা উপলক্ষে পুৰী ভ্ৰমণৰ উদ্দেশ্যে 315খন বিশেষ ৰেল চলাচলৰ বিষয়ে ঘোষণা কৰিছে। মণিপুৰৰ টুইবং আৰু লামকা খণ্ডত কালি সম্পূৰ্ণতা অভিযান আৰম্ভ হৈছে। আৰম্ভণিৰ কাৰ্যসূচীৰ অংশ হিচাপে বিভিন্ন বিভাগে স্বাস্থ্য খণ্ডৰ বিভিন্ন বিষয়, বিশেষকৈ গৰ্ভৱতী মহিলা, ICDSৰ অধীনত গৰ্ভৱতী মহিলাৰ বাবে পুষ্টিকৰ খাদ্য, কৃষি, সামাজিক কল্যাণ বিভাগৰ অধীনৰ আত্মসহায়ক গোটৰ লগতে শিক্ষা খণ্ডৰ বিভিন্ন বিষয়ৰ অগ্ৰগতিৰ প্ৰতিবেদন প্ৰস্তুত কৰে। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি চিত্ৰাংকন প্ৰতিযোগিতা আৰু সম্পূৰ্ণতা অভিযানৰ ৰেলীৰো আয়োজন কৰা হয়। ইউৰোকাপ ফুটবল প্ৰতিযোগিতাৰ ছেমিফাইনেলত স্পেইন ফ্ৰান্সৰ মুখামুখি হ'ব। জাৰ্মানীৰ ষ্টুটগাৰ্টত অনুষ্ঠিত প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত স্পেইনে জাৰ্মানীক 2-1 গলত পৰাস্ত কৰে। স্পেইনৰ ডানি আলমো আৰু মাইকেল মাৰিনোৱে এটাকৈ গল দিয়ে। আনহাতে জাৰ্মানীৰ হৈ ফ্লৰিয়ন ব্ৰিটজে একমাত্ৰ গলটো দিয়ে। দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্সে পৰ্তুগালক পেনাল্টি শ্বুটআউটৰ সময়ত 5-3 গলৰ ব্যৱধানত পৰাস্ত কৰে। প্ৰতিযোগিতাৰ প্ৰথমখন ছেমিফাইনেল 9 জুলাইত জাৰ্মানীৰ মিউনিখ আৰু দ্বিতীয়খন ছেমিফাইনেল 10 জুলাইত ডাৰ্টমুণ্ডত খেলোৱা হ'ব। বাৰ্লিনত অহা 14 জুলাইত প্ৰতিযোগিতাৰ ফাইনেল খেলখন অনুষ্ঠিত হ'ব। চেন্নাইৰ MA চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত মহিলা ক্ৰিকেটৰ 3খনীয়া T20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত কালি নিশা দক্ষিণ আফ্ৰিকাই ভাৰতক 12 ৰানত পৰাস্ত কৰে। জয়ৰ বাবে 190 ৰানৰ লক্ষ্য অনুসৰণ কৰি ভাৰতীয় মহিলাৰ দলটোৱে নিৰ্ধাৰিত 20 অভাৰত 4 উইকেট হেৰুৱাই 177 ৰানহে কৰিবলৈ সমৰ্থ হয়। টছত জয়লাভ কৰি প্ৰথমে বেট ধৰিবলৈ সিদ্ধান্ত লোৱা দক্ষিণ আফ্ৰিকাই নিৰ্ধাৰিত 20 অভাৰত 4টা উইকেট হেৰুৱাই 189 ৰান সংগ্ৰহ কৰে। দক্ষিণ আফ্ৰিকাৰ হৈ তাজমিন ব্ৰিটজে 81 ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ভাৰতৰ হৈ স্মৃতি মন্ধনাই 46 ৰান সংগ্ৰহ কৰে। তাজমিন ব্ৰিটজে খেলখনৰ প্লেয়াৰ অব দ্য মেচ সন্মান লাভ কৰে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে অনুষ্ঠিত হোৱা 3খনীয়া এদিনীয়া শৃংখলাটোত ভাৰতে দক্ষিণ আফ্ৰিকাক 3-0 ব্যৱধানত পৰাস্ত কৰি শৃংখলা হস্তগত কৰিছিল। ইয়াৰ পিছত অনুষ্ঠিত এখন টেষ্ট মেচত ভাৰতে দক্ষিণ আফ্ৰিকাক 10 উইকেটত পৰাস্ত কৰিছিল। উইম্বলডন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ দ্বৈত শাখাৰ দ্বিতীয় ৰাউণ্ডত ভাৰতৰ ইউকিট ভাম্ব্ৰি আৰু ফ্ৰান্সৰ আলবানো অলিভেট্ৰিৰ যুটিটো জাৰ্মানীৰ কেভিন আৰু ক্ৰয়টিজৰ হাতত 6-4, 4-6, 3-6 ছেটত পৰাস্ত হয়। আনহাতে কালি মহিলাৰ একক শাখাৰ দ্বিতীয় ৰাউণ্ডত বিশ্বৰ শীৰ্ষ বাছনিপ্ৰাপ্ত ইগা ছুয়াটেকে ক্ৰৱেছিয়াৰ পেট্ৰা মাৰ্টিকক 6-4, 6-3 পোনপটীয়া ছেটত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে দেশৰ সৈনিকসকলৰ সাহস আৰু নিষ্ঠাক লৈ আমি গৌৰৱান্বিত। চলিত বৰ্ষৰ NEET PG পৰীক্ষা অহা 11 আগষ্টত 2টা পৰ্যায়ত অনুষ্ঠিত হ'ব। পৰিয়াল পেঞ্চন অভিযোগ প্ৰতিকাৰ সম্বন্ধীয় বিশেষ অভিযানৰ প্ৰথম সপ্তাহত 1000তকৈ অধিক গোচৰ সমাধান কৰা হৈছে। উৰিষ্যাৰ পুৰীত প্ৰভু জগন্নাথ, বলভদ্ৰ আৰু সুভদ্ৰা বিশ্বপ্ৰসিদ্ধ ৰথযাত্ৰাৰ বাবে সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। আৰু ইউৰোকাপ ফুটবল প্ৰতিযোগিতাৰ ছেমিফাইনেলত স্পেইন ফ্ৰান্সৰ মুখামুখি হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।